চৰাইদেউ বিমলাপুৰ চাহ বাগিচাত উত্তাল প্ৰতিবাদ বিগত ৫ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে ১৩০০ গৰাকী শ্ৰমিক বাগিচাৰ কলঘৰৰ সন্মুখত এইদৰে শতাধিক শ্ৰমিকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ন্যায্য প্ৰাপ্তিৰ দাবী তেওঁলোকৰ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী আৰু শ্ৰমিকৰ প্ৰতিবাদত পলায়ন কৰিছে পৰিচালক মালিক পক্ষই কিয়নো তেওঁলোকে ৫ মাহে তেওঁলোকে দৰমহা পোৱা নাই ১৩০০ গৰাকী শ্ৰমিকে তেওঁলোকে নিজৰ প্ৰাপ্যৰ পৰা তেওঁলোকে বঞ্চিত হৈ আহিছে যাৰ বাবে আজি এইদৰেই তেওঁলোক ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকৰ এই প্ৰতিবাদত পলায়ন কৰিছে পৰিচালক মালিক পক্ষই এই সন্দৰ্ভত আমাৰ সতীৰ্থ নৱজ্যোতি টিপমিয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে দিনৰ দিনটো আচলতে ৰ'দেই হওক বা বৰষুণেই হওক দেহৰ ঘাম মাটিত পেলাই একাংশ শ্ৰমিকে দিনৰ দিনটো কাম কৰিব আৰু তাৰ বিনিময়ত আচলতে তেওঁলোকে যিটো মাহিলী দৰমহা সেই দৰমহা আচলতে পৰা বঞ্চিত হ'ব এই ঘটনা সংঘটিত হৈছে বিমলাপুৰ চাহ বাগিচাৰ প্ৰায় ১৩০০ শ্ৰমিকৰ সৈতে আৰু ১৩০০ শ্ৰমিকে বিগত ৫ মাহৰ পৰা আচলতে দৰমহাৰ পৰা বঞ্চিত হৈ আছে তাৰ প্ৰতিবাদ কৰিবলৈ আচলতে আজি ওলাই আহিছে তেওঁলোক সমগ্ৰ দৃশ্য দেখুৱাব মোৰ কেমেৰা সতীৰ্থ সমগ্ৰ দৃশ্য দেখুৱাইছে কেনেদৰে আচলতে কলঘৰৰ সন্মুখত এনেদৰে পুৰুষ মহিলা শ্ৰমিকসকলে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পোনে পোনে আচলতে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আমি পোনে পোনে তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম প্ৰথমতে আমি আপোনাৰ ওচৰলৈ আহিছোঁ ACMSৰ যিহেতু আপুনি এজন বিষয়ববীয়া কি হৈছে আচলতে কিয় ৫ মাহ বঞ্চিত হৈ থাকিবলগীয়া হৈছে শ্ৰমিকসকল চাওক বিমলাপুৰ চাহ বাগিচাৰ ৩টা ডিভিজন আছে বিমলাপুৰ ৰাজৈগাঁও আৰু ৰাংচাৰ ৩টা ডিভিজনৰ বাগিচাৰ মালিকে নিজে পৰিচালনা কৰে আৰু ইয়াৰ মেনেজাৰ ৰাখি বাগিচাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত মালিকে গোটেই কণ্ট্ৰল কৰে কিন্তু মালিকে যিখিনি শ্ৰমিকৰ ন্যায্য প্ৰাপ্য দিব লাগে এটা মৌলিক যিখিনি ন্যায্য ধৰি লওক আপোনাৰ দৰমহাৰ ৰেচনকে আদি কৰি ঘৰ দুৱাৰ আদি কৰি যিবিলাক দিব লাগে এইখিনিৰ পৰা তেওঁ আজি ১ বছৰে ধৰি প্ৰায় এইখিনি নিয়মিতভাৱে দিয়া নাই এৰা ধৰাৰ মাজত দি থাকোঁতে বৰ্তমান তেওঁ এতিয়ালৈকে আমাৰ ৭টামান শ্ৰমিকৰ পক্ষীয়া দৰমহা দিয়া নাই উপকৰ্মচাৰীসকলেও ৭-৮টা মাহেকীয়া দৰমহা পোৱা নাই যাৰ বাবে ৰেচনটো পোৱা নাই আৰু অন্যান্য সা সুবিধা পোৱা নাই যাৰ কাৰণে শ্ৰমিকসকলে যথেষ্ট অসুবিধা হৈছে বহুবাৰ আলোচনা বিলোচনা কৰা স্বত্তেও মালিকৰ লগত এগ্ৰিমেণ্ট কৰা স্বত্তেও তেওঁলোকে উক্ত বস্তুখিনি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকে দিব পৰা নাই আৰু তেওঁলোকৰ ইতিমধ্যে শ্ৰমিকৰ লগত সহযোগ নকৰে মালিকে প্ৰায় নোহোৱা হ'ল